নমস্কাৰ, এই মুহূৰ্তত আপোনালোক দিবলৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো 2024 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ পৰীক্ষা অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম দিছিলে তেওঁলোকে ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে। এটাৰ পিছত এটা তাৰিখ ইতিমধ্যে আহি আছে, কিন্তু ৰিজাল্টটো ইতিমধ্যে পাব্লিছ কৰা হোৱা নাই। ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াই আপোনালোকক কিন্তু কেইদিনমান আগতে কৈছিল যে 5 মে'ৰ ভিতৰত অৰ্থাৎ 5 মে মাহৰ প্ৰথম সপ্তাহত কিন্তু ৰিজাল্ট দিয়া হ'ব বুলি কৈছিল। এতিয়া কিন্তু এটা অফিচিয়েল নোটিছ হিচাপে আহি পৰিছে, অৰ্থাৎ অহাকালি 4 মে তাৰিখে কিন্তু এইচএছৰ ফাইনেল ৰিজাল্ট দিয়া হ'ব বুলি কৈছে। তো এতিয়া আপোনালোকক ডক্টৰ ৰনোজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰীয়ে আপোনালোকক কি মন্তব্য কৰিছে এতিয়া আপোনালোকে ইয়াৰ মূৰৰ মুখেৰে শুনি লওক কেতিয়া ৰিজাল্ট দিয়া হ'ব বুলি কৈছে। এতিয়া কিন্তু আপোনালোকক জনাই আছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনালোকে চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক, কিয়নো আহিবলগীয়া নতুন নতুন ইনফৰমেশ্যন ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে। আহক আমি শুনি লওঁ যে এই ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াৰ মন্তব্য কি কৈছে। এয়া আপোনালোকে চাবলৈ পাইছে যে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পৰা যিখন নোটিছ আহিছে, সেই নোটিছত কিন্তু কোৱা আছে আপোনালোকক 4 মে তাৰিখে এইচএছ ফাইনেলৰ ৰিজাল্ট দিয়া হ'ব। অৰ্থাৎ আপোনালোকে অহাকালি 4 মে তাৰিখ কিন্তু আপোনালোকে ইয়াত কিন্তু স্পষ্টভাৱে কোৱা আছে 10টা ৱেবছাইটত কিন্তু 4 মে তাৰিখে ৰিজাল্ট দিয়া হ'ব। এই নোটিছটো কিমান দূৰ সঁচা আৰু কিমান দূৰ মিছা আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ। আপোনালোকে ভিডিঅ' স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই দিয়ক। আৰু যদি আপোনালোক চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰ আগত চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ইয়াত চাওক যে ইট ইজ ফৰ দ্য ইনফৰমেশ্যন দ্য অল কনচাৰ্ন ডেট দ্য ৰিজাল্ট অফ হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰ এক্সামিনেশ্যন 2024 উইল বি ডিক্লেয়াৰ অন 4 মে 2024 at 10 AM। তো ইয়াত কিন্তু কোৱা হৈছে যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট 4 মে তাৰিখে কিন্তু ৰাতিপুৱা 10টা বজাত কিন্তু আপোনালোকৰ ৰিজাল্ট কিন্তু দিয়া হ'ব বুলি ইয়াত কৈছে। দ্য ৰিজাল্ট উইল বি এভেইলেবল অন ৱেবছাইট এজ উইল এজ এণ্ড্ৰইড এপ অথৰাইজ ৱেবছাইট টু পাব্লিছ দ্য ৰিজাল্ট আৰ। তো আপোনালোক এই ৰিজাল্ট কিন্তু যিখন AHSECৰ ৱেবছাইটত দিয়া হ'ব, আৰু অৰ্থাৎ যিখন এপ মুকলি কৰিছে উপলব্ধ এপ, এই উপলব্ধ কিন্তু আপোনালোকে এই এপৰ জৰিয়তে কিন্তু আপোনালোকে এই ৰিজাল্ট চাব পাৰিব। 10টা ৱেবছাইটত কিন্তু আপোনালোকে এই ৰিজাল্ট আপোনালোকে চাব পাৰিব। তো ইয়াত কিন্তু আপোনালোকে নোটিছখন চাবই পাই আছে যে ইয়াত কিন্তু কোৱা হৈছে যে 4 মে তাৰিখে কিন্তু আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব 2024 AM, মানে ৰাতিপুৱা 10টা বজাত আপোনালোকৰ এইচএছৰ ৰিজাল্ট 4 মে তাৰিখে অৰ্থাৎ কালি ৰিজাল্ট কিন্তু আপোনালোকৰ দিয়া হ'ব বুলি ইয়াত কিন্তু এই নোটিছত কোৱা হৈছে। এই নোটিছ কিমান দূৰ সত্য আপোনালোকে এতিয়া জনাম। এতিয়া ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াই আপোনালোকে কি মন্তব্য কৰিছে, আজি এতিয়া বৰ্তমান কি মন্তব্য কৰিছে আপোনালোকক শুনাবলৈ যত্ন কৰিম। এই নোটিছ সঁচা নে মিছা আপোনালোকৰ ৰনোজ পেগু ডাঙৰীয়াৰ মুখেৰে আপোনালোকে শুনি লওক। আপোনালোকৰ নোটিছখন শুনাবলৈ যত্ন কৰিছোঁ। নাই 5 তাৰিখৰ ভিতৰত বুলি মই কোৱা নাই, মই কৈছোঁ প্ৰথম সপ্তাহতে দিম, গতিকে সোনকালে দিম, খৰখেদা কৰিব নালাগে, সোনকালে চাওক। সেইটো মইতো ৰিজাল্ট নিদিওঁ, ৰিজাল্ট কাউন্সিলে দিব। তেওঁলোক এটা স্বতন্ত্ৰীয়া আমাৰ অট'নমাছ বডি, গতিকে তেওঁলোকক আপোনালোকে CBSE সুধিছে নেকি কেতিয়া ৰিজাল্ট দিব? কাউন্সিলক কিয় সুধি থাকে? কাউন্সিলে সময়মতে